প্ৰথম কথা অসম চুক্তি ৰূপায়ণ হ'বই লাগিব আৰু আমাৰ অসমৰ ভূমি অসমৰ মানুহৰ বাবে সংৰক্ষণ কৰিব লাগিব। আমি কোনোপধ্যে বাংলাদেশীক ভূমিপট্টন দিয়া আৰু চৰকাৰী সাহায্য দিয়াৰ বিষয়টো মানি নলওঁ। অসম চুক্তি অথবা মাননীয় বিপ্লৱ শৰ্মা আয়োগে কেতিয়াও অবৈধ বাংলাদেশীক বহিষ্কাৰৰ পৰিৱৰ্তে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিবলৈ কোনো পৰামৰ্শ আগবঢ়োৱা নাছিল আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে যেনেকৈ বাংলাদেশী উচ্ছেদ কৰিছোঁ বুলি ৰাজহুৱাভাৱে ঘোষণা কৰাৰ পিছত বিভিন্ন অঞ্চলৰ ৰাইজক সংস্থাপন দিয়াৰ ব্যৱস্থা কৰিছোঁ বুলি কৈছে আৰু 50,000কৈ টকা দিয়াৰ কথা কৈছে। যদিহে তেওঁলোক প্ৰকৃত বাংলাদেশী তেখেতসকলক ভাৰতৰ পৰা অসমৰ ভূমিৰ পৰা বিতৰণ কৰাটোহে আমাৰ দাবী। তেখেতসকলক কোনোপধ্যেই আৰ্থিক সাহায্য দিয়াটো আমি মানি নলওঁ। দ্বিতীয় কথা, যদিহে তেখেতসকল ভাৰতীয় তেতিয়াহ'লে ভাৰতীয় সংবিধানে যেনেধৰণেৰে তেখেতসকলক আইনগতভাৱে সুযোগ সুবিধা দিবলৈ কৈছে, আমাৰ সংবিধানৰ যিসমূহ মৌলিক অধিকাৰ ভাৰতীয় নাগৰিকৰ প্ৰতি আছে আৰু ভাৰতৰ উচ্চতম ন্যায়ালয়ে উচ্ছেদৰ ক্ষেত্ৰত যিসমূহ নিৰ্দেশাৱলী অসম চৰকাৰ তথা ভাৰত চৰকাৰৰ বাবে প্ৰযোজ্য কৰিবলৈ দিছে, সেই গোটেইখিনি অসমত বলবৎ হোৱাটো আমি দাবী কৰোঁ। বৰ্তমান সময়ত বানপানী, খৰাং পৰিস্থিতি, গিৰগাই কেলেংকাৰী, গৰুখুটিৰ কেলেংকাৰী, জল জীৱনৰ পানীৰ পাইপেৰে সকলো ৰাইজে পানী নোপোৱাৰ এটা ব্যৱস্থা, ৰাজহুৱা শিক্ষাখণ্ডৰ অৱনতি, স্বাস্থ্যখণ্ডৰ অৱনতি, বনজ সম্পদৰ লুণ্ঠন, এই গোটেইবিলাক সমস্যাই আমাৰ ৰাজ্যখন যেতিয়া ভাৰাক্ৰান্ত কৰিছে, সেইখিনি সময়ত বিজেপি চৰকাৰখনে অসমত মানৱ অধিকাৰ ভংগ কৰি যি উচ্ছেদ অভিযান চলাইছে আৰু পৰিস্থিতিক অনৈতিকতাৰ চৰম সীমালৈ ঠেলি নিছে, ইয়াৰ আমি বিৰোধিতা কৰোঁ। বৰ্তমানে চলি থকা বিভিন্ন উচ্ছেদৰ লক্ষ্য যদি আমাৰ প্ৰকৃতি সংৰক্ষণ, পৰিৱেশ সংৰক্ষণ, তাত আমাৰ কেতিয়াও অসহযোগিতা থাকিব নোৱাৰে। কিন্তু আদানী আম্বানীক যদি উচ্ছেদ কৰি ভূমিপুত্ৰসকলক উচ্ছেদ কৰি তেওঁলোকৰ ব্যৱসায় বৃদ্ধিৰ বাবে এই মাটি দিয়া হয়, তেতিয়াহ'লে সেইখিনিও আইনৰ গণ্ডিৰ মাজেৰে হ'ব লাগিব, বলপূৰ্বক উচ্ছেদৰ যোগেদি কেতিয়াও হ'ব নোৱাৰে। এই বিভিন্ন উদ্যোগৰ কথা কৈছে, এই উদ্যোগসমূহ কৰিবলৈ হ'লে চৰকাৰৰ SOP আছে, জনশুনানি হ'ব লাগে, পৰিৱেশ শুনানি হ'ব লাগে। এইবিলাক নকৰাকৈ এনেকৈ মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠক কৰি অসমৰ ভূ সম্পদ, খনজ সম্পদ, পুঁজিপতি শ্ৰেণীক ধনী কৰিবলৈ দিয়াটোৰ আমি সদায় বিৰোধিতা কৰিম। আৰু ইয়াৰ এটা উদাহৰণ, কাৰ্বি আংলঙত যেতিয়া এছিয়ান ডেভেলপমেণ্ট বেংকে 4,000 কোটি টকাৰ যিখন তেওঁলোকৰ এটা প্ৰজেক্ট আছিল, সেই প্ৰজেক্টটো কেঞ্চেল কৰি দিয়াৰ যিটো খবৰ আমি পাইছোঁ আৰু সেই কাৰণেই এই কথাখিনি আজি পুনৰবাৰ অসম চৰকাৰক আপোনালোকৰ মাধ্যমেৰে ক'ব বিচাৰিছোঁ। পাইকানত যিটো তুৰাৰ যোৱা ৰাস্তাত পাইকান অঞ্চল পৰে, তাত ৰাস্তা ঘাট, গাঁও পঞ্চায়ত, কলেজ, পানী যোগান আঁচনি সকলোখিনি পূৰ্বৰ চৰকাৰে দিয়াৰ নিচিনাকৈ বৰ্তমান চৰকাৰেও দিছে। আৰু পাইকানত 4টাকৈ গাঁও পঞ্চায়তৰ ৱাৰ্ড আছে আৰু তাত তেনেকৈ কলেজ আছে। এই গোটেইখিনি তাত কেনেকৈ হ'বলৈ পালে? যদি ফৰেষ্ট হয়, ফৰেষ্ট হ'লে মানে ফৰেষ্টৰ আইন আছে, ফৰেষ্টৰ আইনৰ অনুসৰি যিকোনো চৰকাৰী কাম কৰিবলৈ হ'লে ফৰেষ্টৰ পৰা NOC ল'ব লাগে। কিন্তু অসম চৰকাৰৰ যোৱা জল জীৱন আঁচনিখনটো আমি জানোৱেই খুব শেহতীয়া। এই আঁচনিবিলাকো হৈ আছিল আৰু তাত যি RTI তথ্য আহিছে, কিছু মাটি তাত ম্যাদী পট্টাৰ মাটি, চৰকাৰী মাটি, তাত কিন্তু চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ ফালৰ পৰা কোনো ধৰণৰ ফৰেষ্ট ৰিজাৰ্ভ বুলি নটিফিকেশ্যন তাত নাছিলে।